Hello everyone, কি খবৰ? আশা কৰিছো সকলো ভালে আছে আৰু মোৰো ভাল আৰু মোৰ চেনেলৰ আন এটা ভিডিঅ'লে আপোনালোক সকলোকে স্বাগতম জনাইছো। এতিয়া ৰাতিপুৱা মই ব্ৰেকফাষ্ট কৰি পিনি উঠিলো আৰু গা পা ধোৱা নাই বিছে মই এতিয়ালৈকে এতিয়া গা চা ধুই লো আৰু তাৰ পাছত আপোনালোকক লগ পাই আছো। আপোনালোকে ভিডিঅ'টো চাই দেখিব। আৰু ইয়া দেউতাই আনিছিলে মাছ, এটো কিবা হিলঘৰিয়া মাছ বোলে। আপোনালোকে খাই পাইছেনে এটো মাছ জনাবচোন। পাইছে বাৰু বহুতে হলেও কোনে পাইছে জনাবচোন। আৰু লগতে আনিছিলে ইয়া পাভ মাছ। আজি দুপৰীয়া মাছৰ থালিয়ে হ'ব তেনেহলে যিহেতু মাছ আনিছে দেউতাই আৰু আপোনালোককো দেখুৱাম কি বনাও। আৰু দেউতাই বজাৰৰ পৰা ইয়া আমো আনিছিলে আৰু মায়ে দেখুৱাব আহিছে। মা কিবা কৈ দিয়া, হাই বুলি কৈ দিয়া। হাই ষ্টাইলত কৈছে একেবাৰে। আৰু এতিয়া গা পা ধুই উঠি মাছৰ জোলখিনি বনাব লৈছো মই। তাৰ কাৰণে প্ৰয়োজন মতে সৰিয়হৰ তেল দি লৈছো কেৰাহীখনত। তাৰ পাছত দিছো কেইডোখৰমান নহৰু সৰুকৈ কাটি পিনি আৰু জলকীয়া। মাছৰ জোলত মই পিছে পিয়াজ ব্যৱহাৰ নকৰো সাধাৰণতে। আৰু তাৰ পাছত যিহেতু মই মাছৰ জোল বনাম সেইকাৰণে কাটি লোৱা ভোল আৰু আলুখিনি দি দিছো। আৰু আজি একেবাৰে ঘৰুৱাভাৱে সিম্পলকৈ বনাইছো মাছৰ জোলখিনি। তাৰ পাছত দিছো মই হালধি আৰু ইয়া নিমখ। এতিয়া গোটেইখিনি ভালদৰে ভাজি থাকিম অলপ সময়ৰ কাৰণে। এয়া গোটেইখিনি ভালদৰে মিক্স কৰি লৈছো আৰু তাৰ পাছত অলপমান কালাৰৰ কাৰণে ৰেড চিলি পাউডাৰ দি দিছো। এতিয়া গোটেইখিনি ঢাকোন লগাই অলপমান সিজি যোৱালৈকে আলুখিনি তেতিয়ালৈকে ভাজি থাকিম। আনপিনে মায়ে এয়া মাছ ফ্ৰাই কৰি আছিলে। আৰু তাৰ পাছত এইখিনি অলপমান ভাজ খোৱাৰ পিছত এটা বিলাহী অলপমান ডাঙৰকৈ কাটি পিনি দি দিছো। এই ধৰণে ভোল আলুৰ জোল বনালে বিলাহী এটা কাটি দিলে খুব ভাল লাগে খাবলে। এতিয়া এইখিনি পুনৰ দুবাৰমান লৰাই লৈ ঢাকোন লগাই দিম অলপ সময়ৰ কাৰণে। আৰু এয়া মই বনাই আছো, আনপিনে মায়েও বনাই আছিলে। ঘৰত থাকিলে অলপ সহায় কৰি দিও আৰু তেতিয়া বনায়ো ভাল লাগে আৰু সোনকালেও হৈ যায়। আৰু এয়া মোৰ আলু, ভোল আৰু বিলাহীখিনি ধুনীয়াকৈ সিজি গৈছে। ভোলৰ যিহেতু পানী ওলাই সেইকাৰণে পানীখিনি অলপমান নোহোৱা হৈ গ'ল। এতিয়া ভাজি লোৱা মাছখিনি এয়া দি লৈছো এপিচকৈ। আৰু মাছখিনি দি হোৱাৰ পিছত গোটেইখিনি সাৱধানেৰে লৰাই অলপ সময় ভাজি লৈছো। আৰু এইখিনি ভাজি লোৱা হৈয়ে গ'ল। আৰু তাৰ পিছত এয়া মই প্ৰয়োজন মতে কুহুমীয়া গৰম পানী দি দিছো আৰু এতিয়া গোটেই জোলখিনি ভালদৰে উতলিব দিম। আৰু উতলি অলপমান ডাঠ হ'লেই মোৰ মাছৰ সিম্পলকৈ বনোৱা জোলখন ৰেডি হৈয়ে যাব। আৰু এয়া আলু, ভোল আৰু বিলাহীৰে মাছ, এয়া মাছৰ টেঙা, নেমু টেঙা দিয়া মাছ আৰু মাছ ভাজি আৰু ভাত। এনেকৈ আৰু দুপৰীয়াৰ সাজ। আৰু এটা টেষ্ট কৰি চাও কেনেকুৱা হৈছে। বহুত টেষ্টি মাছটো। মাছটো সঁচাকৈ ইমান টেষ্টি না। এই যে হিলঘৰীয়া মাছবিধ মই আগতে ক'ৰবাত এবাৰ খাইছিলোঁ, কিন্তু ঘৰত আজি প্ৰথম নিজে বনাই খাইছোঁ। খুব ভাল লাগিছে সোৱাদটো। আৰু গাইজ দুপৰীয়া ভাত পানী খাই অলপমান ৰেষ্ট ল'লোঁ। এতিয়া বা আৰু মই বজাৰ যাব ওলাইছোঁ। আপোনালোকে ভিডিঅ'টো চাই থাকিব। আৰু প্ৰথমতে আমি গ'লোঁ এয়া ATMলৈ। আজি আচলতে বজাৰ নাহিলেও হ'ল হয়, কিন্তু বাৰ কেইটামান কাম আছিলে সেইকাৰণে আহিলোঁ আচলতে। যিহেতু দেউতা দিনত বজাৰলৈ আহিছিলেই, তেখেতে বজাৰ কৰিলেই গোটেইখিনি আৰু আমি এনেই আৰু কিবা কিবি দুটামান লৈ ল'লোঁ। তাৰ পাছত যিহে গৰম দিছে সেইকাৰণে ক'ল্ড ড্ৰিংকছ আৰু কিবা কিবি লৈ পিনে ঘৰ আহি গ'লোঁ। আৰু বজাৰৰ পৰা আহি ফ্ৰেছ হ'লোঁ। তাৰ পাছত এয়া কাটিব লৈছোঁ আনাৰস। আনাৰস পিছে দেউতাই দিনতে আনিছিলে। আৰু আনাৰস খাই কোনে ভাল পায় জনাবচোন। আমাৰ ঘৰত মায়ে আনাৰস খাই চবতকৈ বেছিকৈ ভাল পায়। আমিও ভালেই পাওঁ পিছে বেয়া নাপাওঁ। আৰু এয়া মই আনাৰসটো কাটি লৈছোঁ।
আৰু ফল-মূল দিনতেই খোৱাটো বেছি ভাল বুলি কোৱা হয় যদিও আমাৰ গধূলিয়ে বেছিভাগতে খোৱা যায়, যিহেতু গধূলি সময়ত গোটেইকেইটা প্ৰায় ঘৰতে থকা যায় সেইকাৰণে। আৰু এপিচ আনাৰস লৈ মই ভাবিলোঁ অলপমান চৰ্বত টাইপত বনাই খাওঁ চিম্পুলকৈয়ে, সেইকাৰণে আনাৰস এপিচ লৈ লৈছোঁ, লৈ পিনে সৰু সৰুকৈ কাটি মিক্সাৰ জাৰটোতে দি অলপমান নিমখ আৰু চেনি দিছোঁ, লগতে দিছোঁ পানী, আৰু এতিয়া এইখিনি ধুনীয়াকৈ মিক্সাৰত মাৰি ল'ম। আৰু এয়া মোৰ চিম্পলকৈ বনোৱা আনাৰসৰ চৰ্বত ৰেডি হৈয়ে গ'ল। গৰমৰ দিনত এনেকৈ খাই বহুত বেছি ভাল লাগে, যদি কোনোবাই খাই পোৱা নাই ট্ৰাই কৰি চাব পাৰে। আৰু আজিৰ ভিডিঅ'টো মই এইখিনিতে শেষ কৰিম। আপোনালোকে ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব, আৰু ভাল পালে প্লিজ লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। তেনেহ'লে লগ পাম নেক্সট এটা ভিডিঅ'ৰ সৈতে। থেংক ইউ।